সো হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে 10 তাৰিখ। কালি এইচএছৰ ৰিজাল্ট দিছে, তোমালোকে জানাই। আৰু মই এইবাৰ এইচএছৰ ৰিজাল্ট দিছোঁ। কি হৈছে মোৰ লগত, মই পাছ হৈছোঁ নে ফেইল হৈছোঁ, মই তোমালোকক জনাম। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকা। তাৰ আগতে ব'লা আমি এটা ধুনীয়া ঠাইত ফুৰি আহোঁ, তোমালোকক দেখাওঁ। তাত যাই কৈ আছোঁ তোমালোকক মোৰ কি হৈছে, কি অৱস্থা গাইজ। চ' গাইজ, যাই আছোঁ সেই ঠাইলৈ। তাত যাই তোমালোকক ক'ম যে মোৰ ৰিজাল্ট কেনেকুৱা হ'ল। আৰু হাঁহি ফূৰ্তিৰে আমি যাই আছোঁ এতিয়া সেই ঠাইলৈ। চ' গাইজ, ফাইনেলি আমি সেই ঠাইখনত আহি পালোঁ। চোৱা তোমালোকে এবাৰ কিমান ধুনীয়া লাগিব, আৰু ৰিজাল্টৰ পিছততো বহুত ধুনীয়া লাগে। তোমালোকে চোৱা সেই ঠাইখন, চোৱা কিমান ধুনীয়া ঠাই। তোমালোকে হয়তো জানাই, কোনোবাই হয়তো জানাই যে এই ঠাইখনৰ নাম কি তোমালোকে কমেণ্ট বক্সত ক'বা। সকলোৱে জানে যে হাই ছেকেণ্ডেৰীৰ যি ৰেজাল্ট, সেই ৰেজাল্টটো বহুত গুৰুত্বপূৰ্ণ ৰেজাল্ট হয়। আৰু ৰেজাল্টৰ ওপৰত ভিত্তি কৰিয়ে তোমাৰ এডমিশ্যন হয়, তোমাৰ চাকৰি বাকৰিয়ে হয়। আজি মই ছায়েন্সত পঢ়িছোঁ। ছায়েন্সত পঢ়িলে বহুত মেহনত কৰিব লাগে, আৰু মেহনত কৰাৰ পিছতো ৰেজাল্টৰ পিছত ৰেজাল্ট কেনেকুৱা হয় সেইটো ৰেজাল্টৰ ওপৰত ডিপেণ্ড কৰে, আৰু নিজৰ ওপৰত ডিপেণ্ড কৰে। এইটো নহয় যে মোৰ ৰেজাল্ট বেয়া কৰি মই মাক দেউতাকো দুখো, এইটো নহয়। ফেমিলি কণ্ডিশ্যনো বেয়া থাকিব পাৰে না, হয় গাইজ। মই ইমান এটা মেহনত কৰা নাই, সেইকাৰণে কোৱালত আজি মোৰ এনেকুৱা। এইবিলাক বাদ দিয়ক, এতিয়া অলপমান মন ফ্ৰেছ কৰিবলৈ আহিছোঁ ইয়াত। তোমালোকে ভিডিঅ'টো এনজয় কৰা। পাহাৰত উঠোতে এজাক পখিলা দেখিলোঁ। চোৱা গাইজ কিমান ধুনীয়া। ৱাও গাইজ, ইয়াত চাওক আমি ক'ত আহিছোঁ গাইজ। ইয়াত আজি আমি মন ফ্ৰেছ কৰিবলৈ আহিছোঁ, আৰু ইয়াত তোমালোকে চোৱা, ইয়াত বহুত পখিলা আছে। তোমালোকে চোৱা যে তাত চোৱা, এইটো এটা পখিলা, বহুত পখিলা উৰি আছে। আৰু ঝৰ্ণাটোত ইমান এটা পানী নাই, তোমালোকে চাব পাৰিছা, ইমান এটা পানী নাই। আৰু যেতিয়া বেছি গৰম পৰে, আৰু অলপ কেইদিনমান পিছত বহুত পানী হ'ব, বহুত একদম। আৰু ওপৰত গ'লে আৰু ওপৰত পাথৰ আৰু পাথৰ চোৱা তোমালোকে। আৰু যদি ইয়াৰ পৰা মানুহ পৰে না তলত তাতে, তেনেহ'লেতো ভৰিটো ভাঙিব সেই। আৰু চোৱা ইয়াতে ব্লগটো ইমান এটা দীঘল নকৰোঁ, কাৰণ ৰেজাল্টৰ বিষয়ে, আৰু ইমান এটা ফূৰ্তিও নকৰোঁ, কাৰণ দীপুদাই কৈছিল যে যদি তোমালোকৰ বেয়া সময় চলি আছে, তেনেহ'লে বেয়া সময়ৰ ওপৰত চাবা তোমালোকৰ সুখ আছে। সেইকাৰণে আমি ডিম্পুদাৰ কথাত মানি চলি ইয়াত মানে আহিছোঁ অলপমান এনজয় কৰিবলৈ। ত' গাইজ, তোমালোকৰ ইমান সময় নষ্ট নকৰোঁ, মই সোনকালে তোমাক মোৰ ৰেজাল্ট, সেই ৰেজাল্টটো তোমালোকক দেখাওঁ। ইমান এটা ৰেজাল্ট ভালো হোৱা নাই, বেয়াও হোৱা নাই, মানে কি বেয়া হৈছে, মই আৰু কি ক'ম। ত' গাইজ, মোৰ আছে ছায়েন্স ষ্ট্ৰীম, ঠিক আছে। আৰু ছায়েন্সৰ হিচাপত মই পাইছোঁ, তোমালোকে চোৱা ভিডিঅ'টোত চোৱা, তোমালোকে ডিচিশ্যন ল'বা মোৰ কেনেকুৱা হৈছে, আৰু পিছত কমেণ্ট কৰিবা। চোৱা তোমালোকে গাইজ, ৰেজাল্টটো মোৰ ইংলিছত পাইছোঁ ইমান, তোমালোকে চাব পাৰিছা। আৰু এছামিছত পাইছোঁ ইমান, আৰু বায়'লজিত মই ইমান পাইছোঁ। তোমালোকে ব্লাৰ হৈ আছে মিনিট, তোমালোকে চোৱা ইমানখিনি মোৰ ৰেজাল্টটো হৈছে। ব্লাৰ হৈ আছে, তোমালোকে চাইছা, মই স্ক্ৰীনশ্বট লগাই দিম, ঠিক আছে। ইমানখিনি কৰি মই 3rd ডিভিজন পাইছোঁ। চ' গাইজ, তোমালোকে চালা মোৰ ৰেজাল্টটো। মোৰ ইমান এটা ভাল হোৱা নাই, 3rd ডিভিজন। মই লজ্জিত, আৰু মই ফ্ৰেণ্ডসকলৰ ওচৰত মই যাব নোৱাৰা হৈছোঁ, আৰু কি ক'ব আৰু 3rd ডিভিজন এনেকুৱাই হৈছে, আৰু কি ক'ম। আৰু চাওঁ এতিয়া কি কৰা যায়। আৰু গাইজ, সেইকাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ, কাৰণ মোৰ আৰু উপায় নাই, মোৰ হয়তো ইউটিউব কৰিবলগীয়াই হ'ব পাৰে। সেইকাৰণে তোমালোকৰ মোৰ ছাপৰ্ট লাগে, ছাপৰ্ট কৰিবা। যদি এই ভিডিঅ'টোত ভাল এটা ৰেছপন্স আহে, তেনেহ'লে মই আশা কৰিম যে মই ইউটিউবতে কাম কৰিম, আৰু কৰিম কিবা পঢ়া শুনাটো বাদ নিদিওঁ গাইজ, নিদিওঁ, এনেকুৱাই গাইজ।